ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 16 তাৰিখ আৰু ইংৰাজী 2024 চনৰ অক্টোবৰ মাহৰ 3 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা প্ৰতিপদ তিথি আৰু শুক্লা প্ৰতিপদ তিথি থাকিব শুক্ৰবাৰে মধ্যৰাতি 1:02 পৰ্যন্ত। তাৰ পিছত শুক্লা দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ আৰু হস্তা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 3:07 পৰ্যন্ত। তাৰ পিছত চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:53 পৰা 12:08 পৰ্যন্ত, আকৌ 2:42 পৰা 5:52 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:20 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:03। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি সময় অনুসৰি আপোনাৰ দৈনন্দিন জীৱনত পৰিৱৰ্তন আনিলে ব্যৱস্থাটো ভাল হ'ব। অৰ্থাৎ ইমান দিন ধৰি যদি আপোনাৰ দৈনন্দিন জীৱনত একো ভাল ফলাফল দেখিবলৈ পোৱা নাই, তেন্তে আজি অলপ আপোনাৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন ঘটাই আপুনি নতুনত্ব অনাৰ চেষ্টা কৰিব লাগিব, যাৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ পাব। দীৰ্ঘদিন ধৰি বাকী থকা যিকোনো কাম এজন শুভাকাংক্ষীৰ সহায়ত সমাধান হ'ব আৰু ইয়াৰ দ্বাৰা আপোনাক শান্তি পাব। অৰ্থাৎ আপোনাৰ কোনো কাম যদি বা কোনো সমস্যা যদি দীৰ্ঘদিন ধৰি চলি আছিলে আৰু এইটোৰ সমাধান বিচাৰিবলৈ আপুনি বহুত কষ্ট কৰি আছিলে, কিন্তু সেই সমস্যা আজি এজন ভাল ব্যক্তিৰ সহায়ত আপুনি সমাধান লাভ কৰিব বুলি কৈছে আৰু যাৰ ফলত আপুনি মানসিক শান্তিও পাব বুলি কৈছে। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত পৰিকল্পনা আজি কাৰ্যকৰী কৰা হ'ব। আৰু যদি আজি আপুনি কোনো সম্পত্তি বেচা কিনা কৰিবৰ কথা ভাবিছিলে বা পৰিকল্পনা কৰিছিলে, তেন্তে আজি কাৰ্যকৰী কৰাৰ সময় ভাল বুলি কৈছে। যিকোনো কাম পিছুৱাই দিলে আপোনাৰ ক্ষতি হ'ব পাৰে। আৰু যদি আজি আপুনি কোনো ধৰণৰ কাম আপুনি পিছুৱাই দিয়ে বা আজি কামটো কাইলৈ কৰিম বুলি ভাবে, তেন্তে আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। আপোনাৰ খং আৰু উত্তেজিত স্বভাৱ নিয়ন্ত্ৰণ কৰক। আৰু কৈছে যে আজি আপোনাৰ যি স্বভাৱত খং আছে বা আপোনাৰ উত্তেজিত স্বভাৱ আছে, তেন্তে সেইবোৰ আজি নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। ধৈৰ্য আৰু শান্তিৰে বহু সমস্যাৰ সমাধান পাব। আৰু আপুনি আজি যদি ধৈৰ্যৰে আৰু শান্তিৰে কামবোৰ কৰি যায়, তেন্তে আপুনি ভাল সমাধান লাভ কৰিব বুলি কৈছে। ভাই ভনীৰ সৈতে বিকৃত সম্পৰ্ক উন্নত কৰাৰ বাবে এইটোৱে উপযুক্ত সময়। গতিকে চেষ্টা কৰক যাতে সম্পৰ্কবোৰ পুনৰ ঘনিষ্ঠতাপূৰ্ণ হৈ থাকে। ব্যৱসায়ত বিনিয়োগ কৰিবলৈ দিন ভাল। যদি কোনো ব্যৱসায়ত অংশীদাৰিত্ব পৰিকল্পনা কৰা হৈছে, তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰাটো লাভজনক হ'ব। গতিকে আজি আপুনি যদি ভাবিছে ব্যৱসায়ত বিনিয়োগ কৰিম বুলি, তেন্তে আজি সময় অনুকূল হৈ আছে বুলি কৈছে। আৰু আপোনাৰ অংশীদাৰিত্ব ব্যৱসায়ৰ পৰিকল্পনাবোৰ এতিয়াই কাৰ্যকৰী কৰিলে আপোনাৰ ভাল ফলাফল লাভ কৰিব বুলি কৈছে। অত্যাধিক কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে সমস্যাৰ সন্মুখীন হ'ব, কিন্তু প্ৰমোচন সম্পৰ্কীয় বাতৰিও লাভ কৰিব। গতিকে আজি আপোনালোকৰ কামৰ বোজা বাঢ়িলেও আপোনালোকে চিন্তা নকৰিব, কাৰণ আপোনালোকৰ প্ৰমোচন হোৱাৰো সুযোগ আছে বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্পৰ্ক আন্তৰিক হৈ থাকিব। ঘনিষ্ঠ বন্ধু বা আত্মীয়জনৰ লগত আনন্দৰ মুহূৰ্ত কটাবলৈ সুযোগ পাব। অৰ্থাৎ আজি আপুনি ব্যৱসায়িক ব্যস্ততাৰ উপৰিও আপুনি পৰিয়ালত কিছু সময় দি পেলাই আপোনাৰ পৰিয়ালৰ ব্যৱস্থা সুসংগঠিত কৰিব পাৰিব বুলি কৈছে। আৰু ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতেও আনন্দৰ কিছু মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। আজি আপোনাৰ বিষৰ সমস্যা বাঢ়িব পাৰে। গতিকে যোগ আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়াটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি বাকী থকা কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব আৰু আপুনি আন কামতো মনোনিৱেশ কৰিব পাৰিব। গতিকে আজি আপোনাৰ যিবোৰ কাম সময়মতে সম্পূৰ্ণ হোৱাৰ ফলত আপুনি নিজৰ কামতো বা আন কোনো কামতো আপুনি মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে, যাৰ ফলত আপোনাৰ লাভৰ সুযোগ বৃদ্ধি পাব। আপুনি লালন পালন কৰা লক্ষ্য আৰু আশাবাদী সপোনবোৰ আজি বহু পৰিমাণে পূৰণ হ'বলৈ গৈ আছে। অৰ্থাৎ
আপুনি অতীতত যিবোৰ ভাবি থৈছিলে বা যিকোনো উদ্দেশ্য লৈ চলি আছিলে এতিয়ালৈকে সেইবোৰ আজি পূৰণ কৰাত বহু পৰিমাণে আপুনি সফল হ'ব বুলি কৈছে। প্ৰত্যাহ্বানৰ দ্বাৰা অশান্তিৰ পৰিৱৰ্তে সেইবোৰ সমাধান বিচাৰিলে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। গতিকে আজি যিকোনো ধৰণৰ আপুনি সমস্যাৰ লগত ভয় নকৰিব বা প্ৰত্যাহ্বানৰ দ্বাৰা আপুনি প্ৰভাৱিত নহ'ব বুলি কৈছে। কাৰণ আপোনাৰ আত্মবিশ্বাসৰ ফলত আপুনি যিকোনো ধৰণৰ মানে সমস্যাই হওক বা প্ৰত্যাহ্বানেই হওক আপুনি এইবোৰ নেওচি যাব পাৰিব বুলি কৈছে। কিন্তু কিছুমান মানুহৰ লগত এটা বিৰোধমূলক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব। এইসকল লোকৰ পৰাও আপুনি আজি দূৰত্ব বজাই ৰাখিলে আপোনাৰ ভাল হ'ব বুলি কৈছে। একাগ্ৰতা আৰু কাৰ্যক্ষমতাৰ অভাৱৰ বাবে কিছুমান কাম মাজভাগতে বন্ধ হ'ব পাৰে। অৰ্থাৎ আপোনাৰ কোনো কাম কৰাৰ সময়ত আপোনাৰ যদি একাগ্ৰতা ভংগ হয় তেন্তে সেই কামটো আধাতে ৰৈ যাব বুলি কৈছে। গতিকে এনেধৰণৰ পৰিস্থিতি যাতে উদ্ভৱ নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত দৈনন্দিন কাম কাজত কিছু পৰিৱৰ্তন আনিব লাগিব। গ্ৰাহকৰ লগত ভাল আচৰণ বজাই ৰাখিব। আৰু কৈছে যে আজি আপোনাৰ ব্যৱসায়িক কৰ্মক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰখনৰ কামৰ কিছু আপুনি সাল সলনি কৰিব লাগিব বুলি কৈছে। আৰু লগতে আপোনাৰ গ্ৰাহকৰ লগত ভাল আচৰণ কৰাটো আপোনাৰ বাবে আজি প্ৰয়োজনীয় হ'ব বুলি কৈছে। ৰিয়েল ষ্টেট সম্পৰ্কীয় কামত গুৰুত্বপূৰ্ণ চুক্তি কৰাটো সম্ভৱ হ'ব। অৰ্থাৎ যিসকল লোকে ৰিয়েল ষ্টেট সম্বন্ধীয় ব্যৱসায়ত নিয়োজিত হৈ আছে বা কৰি আছে ব্যৱসায়, তেওঁলোকে আজি গুৰুত্বপূৰ্ণ চুক্তি কৰাত সফল হ'ব বুলি কৈছে। চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে নিজৰ পচন্দ অনুসৰি কামৰ বোজা লাভ কৰিব আৰু লগতে জ্যেষ্ঠ আৰু উচ্চপদস্থ বিষয়ৰ পৰাও সমৰ্থন লাভ কৰিব। গতিকে আপুনি যদি চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেনেহ'লে আপুনি আপোনাৰ উচ্চপদস্থ যিসকল বিষয় আছে তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল কৰি ৰখা আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কাৰণ তেওঁলোকৰ সমৰ্থনে আপুনি বহুত সহায় লাভ কৰিব। পৰিয়ালৰ এজন সদস্যৰ সাফল্যৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। অৰ্থাৎ আজি আপোনালোকৰ পৰিয়ালৰ কোনোবা এজন সদস্যৰ সাফল্যৰ ফলত আপোনালোকৰ ঘৰত উৎসৱমুখৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বা সকলোৰে আনন্দমুখী হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। অত্যাধিক কামৰ বোজাই আপোনাক শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা কৰি তুলিব। গতিকে আপুনি কিছু সময় প্ৰকৃতিৰ সংগত থাকি কটালে সতেজ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি জীৱনটোক ইতিবাচক দৃষ্টিকোণৰ পৰা বুজিবলৈ চেষ্টা কৰক। অৰ্থাৎ আপোনাৰ জীৱনত যি নচলক কিয় যিবোৰ নেতিবাচক চিন্তা আছে বা যিবোৰ নেতিবাচক মনোভাৱ আছে সেইবোৰ আঁতৰাই আপুনি এক ইতিবাচক চিন্তাৰে আগবাঢ়িবলৈ চেষ্টা কৰক বুলি কৈছে। আৰু জীৱনটোক কেনেকৈ আগবাঢ়িব পাৰি বা কেনেকৈ উন্নতি কৰিব পাৰি তাৰ বিষয়ে ভবাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ঘনিষ্ঠ সম্পৰ্কৰ পৰা আপুনি মৰম পাব আৰু তেওঁলোকৰ কথা মানি চলিলে আপোনাৰ সমস্যাও সমাধান হ'ব। গতিকে আজি আপোনাৰ যিসকল ঘনিষ্ঠ আত্মীয় আছে তেওঁলোকৰ সৈতে আপুনি ভাল যোগাযোগ ৰাখিবলৈ আপোনাৰ প্ৰয়োজন আছে। কাৰণ তেওঁলোকৰ পৰা আপুনি ভাল পৰামৰ্শ আৰু সমৰ্থন পাব বুলি কৈছে। আৰু আপোনাৰ বহু সমস্যাও তেওঁলোকে সমাধান কৰি দিব পাৰিব। কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে শান্তি আৰু মানসিক সুখ লাভ কৰিব। সেইবাবে আপুনি আজি ব্যস্ত থাকিলেও কিছু সময়ৰ কাৰণে হ'লেও কোনোবা ধৰ্মীয় স্থানত গৈ কিছু সময় কটাওক, যাৰ পৰিপ্ৰেক্ষিতত আপুনি ভাল প্ৰতিফলন দেখিবলৈ পাব। কোনো নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'লে সময়ৰ লগত আপোচ নকৰিব, নহ'লে ভৱিষ্যতে ইয়াৰ নেতিবাচক পৰিণতি হ'ব পাৰে আৰু চিন্তা নকৰাকৈ খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। গতিকে আজি যদি আপুনি কিবা বেয়া পৰিস্থিতিৰ আপোনাৰ সৃষ্টি হয় তেন্তে আপুনি কোনো ধৰণৰ আপোচ নকৰিব, নহ'লে ইয়াৰ যিবোৰ নেতিবাচক প্ৰভাৱ থাকিব সেইবোৰ আপুনি ভৱিষ্যতেও দেখিবলৈ পাব। আৰু আজি কোনো ধৰণৰ চিন্তা নকৰাকৈ ক'তো আপুনি সিদ্ধান্ত গ্ৰহণ নকৰিব। আপোনাৰ মানসিক অৱস্থা ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰক, যাৰ পৰিপ্ৰেক্ষিতত আপুনি সকলো কাম সুকলমে কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত এই সময়ত ভাল অৰ্ডাৰ পাব পাৰে, লগতে কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা বৰ্তি থাকিব। সেইবাবে আপোনালোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সুখৰ লগত জড়িত যিবোৰ বিষয় থাকিব সেইবোৰত আপুনি তেওঁলোকক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি কৈছে। তেতিয়াহে আপুনি আপোনাৰ ব্যৱসায়ত ভাল প্ৰতিফলন দেখিবলৈ পাব। সংবাদ মাধ্যম আৰু যোগাযোগৰ সৈতে জড়িত ব্যৱসায়ত যিকোনো বিশেষ সিদ্ধান্ত লোৱাৰ সময়ত সাৱধান হওক। অৰ্থাৎ যদি আপুনি আজি ব্যৱসায় ক্ষেত্ৰখনত
কিছু বিশেষ সিদ্ধান্ত ল'ম বুলি ভাবিছে তেন্তে আজি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। কাৰ্যালয়ত চলি থকা আভ্যন্তৰীণ বিবাদেও আপোনাৰ কামৰ দক্ষতাত প্ৰভাৱ পেলাব পাৰে। গতিকে আজি বিবাদবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপুনি আগভাগ ল'ব লাগিব আৰু ভৱিষ্যতেও যাতে এই আভ্যন্তৰীণ আপোনালোকৰ বাদ বিবাদ নহয় তাৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। কঠিন সময়ত পত্নীৰ সমৰ্থন থাকিব। হঠাৎ ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত পৰিৱেশ সুখদায়ক হৈ পৰিব। অৰ্থাৎ আপোনাৰ যি কঠিন পৰিস্থিতি থাকিব বা প্ৰতিকূল পৰিস্থিতি থাকিব তাত আপুনি আপোনাৰ জীৱনসংগীৰ পূৰ্ণ সমৰ্থন পাব বুলি কৈছে। আৰু হঠাতে আপোনালোকৰ কোনো ঘনিষ্ঠ আত্মীয় ঘৰত আগমনৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হৈ পৰিব বুলি কৈছে। বিপদ সম্পৰ্কীয় কাম কাজৰ প্ৰতি আগ্ৰহী নহ'ব, নহ'লে আঘাত পোৱাৰ সম্ভাৱনা থাকিব। লগতে আজি আপোনাৰ গাড়ীখন ভালদৰে চলাবলৈ চেষ্টা কৰিব বা সাৱধানে চলাবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যিকোনো কাম সহজ পদ্ধতিৰে কৰিবলৈ চেষ্টা কৰক। আপুনি লাভজনক ফলাফল লাভ কৰিব। গতিকে আজি আপোনাৰ যিবোৰ কাম থাকিব বা কৰ্ম পদ্ধতি থাকিব সেইবোৰ যিমান পাৰে সিমান সহজ পদ্ধতিৰে কৰিবলৈ চেষ্টা কৰিব। বেছি জটিলতালৈ গ'লে আপুনি অসুবিধা পাব আৰু কামটো সময়মতে সম্পূৰ্ণ কৰাত বাধা আহিব। ল'ৰা ছোৱালীৰ ফালৰ পৰা কিছু ক্ৰিয়াকলাপৰ বাবে মনত সুখৰ সৃষ্টি হ'ব। অৰ্থাৎ আপোনালোকৰ সন্তানৰ লগত জড়িত কিছু ভাল খবৰ যদি লাভ কৰে বা সন্তানে যদি কিবা উন্নতি কৰে বা কিবা এটা ভাল প্ৰতিফলন দেখাবলৈ সক্ষম হয় তেন্তে আপোনালোকৰ মনত সুখৰ সৃষ্টি হ'ব বুলি কৈছে। নিজৰ বিষয়ে কোনো বিশেষ তথ্য কোনো অচিনাকি ব্যক্তিক নিদিব, নহ'লে কোনোবাই আপোনাক প্ৰতাৰণা কৰিব পাৰে। আপুনি বুলি কিয় কোনো মানুহে অচিনাকি ব্যক্তিক বেছি বিশ্বাস কৰিব নালাগে, নহ'লে আপুনি আপোনাৰ নিজৰহে ক্ষতি কৰিব বুলি কৈছে। পুৰণি নেতিবাচক কথাবোৰ পাহৰি আগবাঢ়ি যোৱাটো ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত অধিক মনোযোগ কৰিব লাগিব। এলাহক অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। অৰ্থাৎ যিবোৰ আপোনাৰ পুৰণি নেতিবাচক কথা আছে বা যিবোৰ নেতিবাচক বিষয় আছে সেইবোৰ আপুনি এৰি দিয়াটোৱে ভাল হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকলে যদি পঢ়া শুনাত মনোযোগ দিব বিচাৰিছে বা উন্নতি কৰিব বিচাৰিছে তেন্তে এলাহক অধিপত্য বিস্তাৰ কৰিবলৈ দিব নালাগে। এই সময়ত ব্যৱসায়ত ভৱিষ্যতৰ কোনো সম্পৰ্কীয় কামৰ পৰিকল্পনা কৰাটো উপযুক্ত নহ'ব। সেয়েহে কেৱল বৰ্তমানৰ ব্যৱসায়ৰ ওপৰতে গুৰুত্ব দিব লাগিব। গতিকে ব্যৱসায় ক্ষেত্ৰখনত যদি আপুনি নতুন কিবা পৰিকল্পনা কৰিব বিচাৰিছে তেন্তে আজি আপুনি এই বিষয়টো পিছুৱাই দিয়াটোৱে ভাল হ'ব। চৰকাৰী চাকৰিত কৰ্মৰত লোকে কোনো প্ৰকল্পৰ সমাধান হ'লে সকাহ পাব। গতিকে চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে নিজৰ কামবোৰ সুকলমে কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু যদি কিবা কামৰ কাৰণে সহায় সহযোগিতাৰ দৰকাৰ পৰে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ পেলাই কামটো সোনকালে সমাধান কৰিবলৈ চেষ্টা চলাব লাগিব। পৰিয়ালত সুখ আৰু শান্তি বৰ্তি থাকিব। নৱবিবাহিত দম্পতীৰ বাবে এক মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। অৰ্থাৎ আজি আপোনালোকৰ পৰিয়ালত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে, কাৰণ নৱবিবাহিত দম্পতীৰ বাবে কোনো ধৰণৰ মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন হ'ব বুলি কৈছে। বতৰৰ পৰিৱৰ্তনৰ বাবে কাহ চৰ্দি আদি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আয়ুৰ্বেদিক বস্তু যিমান পাৰি সিমান সেৱন কৰি আপুনি সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কিছুমান গুৰুত্বপূৰ্ণ বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ উচিত সম্ভাৱনা আছে। অৰ্থাৎ আজি সিংহ ৰাশি জাতকৰ যিবোৰ বন্ধ হৈ থকা কাম বা বাকী থকা কাম আছিলে কৰিবলৈ সেইবোৰ আজি আপুনি কৰাৰ উচিত সম্ভাৱনা আছে বুলি কৈছে বা সেইবোৰ কাম আজি কৰিব পাৰিব। সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে নিজৰ কাম কৰক। নিশ্চিতভাৱে ইতিবাচক ফলাফলো পাব। সামাজিক কাম কাজত আপোনাৰ বিশেষ স্থান থাকিব আৰু আজি যদি আপুনি নিজৰ নিষ্ঠাৰে বা পৰিশ্ৰমেৰে কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰে তেন্তে আপুনি সফলতা লাভ কৰিব বুলি কৈছে আৰু আপোনাৰ সামাজিক কাম কাজত বিশেষ স্থানো লাভ কৰিব বুলি কৈছে। মনত ৰাখিব যে কিছুমান নিজ মানুহে আপোনাৰ ওচৰ চাপিবলৈ চেষ্টা কৰিব পাৰে, বিপদে পৰিচালিত নহ'ব। অৰ্থাৎ আজি আপুনি কোনো কাৰণতে বেলেগৰ কথা নুশুনিব বা বেলেগৰ যি পৰামৰ্শ আছে সেইবোৰ নল'ব, কাৰণ সেইবোৰে আপোনাক বিপদে পৰিচালিত কৰিব পাৰে বুলি কৈছে। খৰখেদাকে কোনো সিদ্ধান্ত ল'ব নালাগে। কেৱল আপুনি বনোৱা নীতিৰ ওপৰত কাম কৰিলে ভাল হ'ব। আৰু আপুনি যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আজি আপুনি খৰখেদা নেদেখুৱাব বা তৎক্ষণাতে কামটো কৰি নিদিব। আপুনি যি নীতি বনাব তাৰ ওপৰতে কাম কৰিলে ভাল হ'ব।
ব্যৱসায়ৰ সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব বা খৰখেদাকে কাম নকৰিব। অভিজ্ঞ ব্যক্তিৰ পৰা পোৱা পথ নিৰ্দেশনা আপোনাৰ বাবে সৰ্বোত্তম হ'ব। আৰু কৈছে যে আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনৰ প্ৰতি আপুনি আজি কোনো ধৰণৰ নতুন নীতি নবনাব বা নতুন কিছু সিদ্ধান্ত গ্ৰহণ নকৰিব বুলি কৈছে। আৰু অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি পথ নিৰ্দেশনা পোৱাৰ পিছতহে আপুনি কামবোৰ সৰ্বোত্তমভাৱে কৰিব পাৰিব। পৰিয়ালৰ পৰিৱেশ মধুৰ আৰু সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কবোৰো অধিক মজবুত হৈ পৰিব। আৰু কৈছে যে আপোনাৰ আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব বুলি কৈছে আৰু আপোনাৰ সম্পৰ্কবোৰো আজি মধুৰতাপূৰ্ণ থাকিব বুলি কৈছে। কিছু সৰু পাৰিবাৰিক সমস্যাৰ বাবে উত্তেজনা হ'ব পাৰে, যাৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা বৃদ্ধি পাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ বাবে কিছু নতুন সুযোগ কঢ়িয়াই আনিছে আৰু ইয়াৰ লগে লগে দায়িত্বও বৃদ্ধি পাব। অৰ্থাৎ কন্যা ৰাশি জাতকৰ বাবে আজি কিবা নতুন সুযোগ বা সুবিধা লাভ কৰিব বুলি কৈছে আৰু তাৰ লগে লগে আপুনি আপোনাৰ দায়িত্ব পাই থাকিব বুলি কৈছে বা দায়িত্ব বেছিকৈ পাব বুলি কৈছে। পৰিয়ালৰ সুখ আৰু শান্তি বজাই ৰখাটো আপোনাৰ বাবে অগ্ৰাধিকাৰ হ'ব। অভিজ্ঞ ব্যক্তিৰ সংগীয়ে আপোনাৰ ভিতৰত ইতিবাচক শক্তিৰ সৃষ্টি কৰিব আৰু যিকোনো বাকী থকা কাম পৰিকল্পনাৰ বাস্তৱায়িত কৰাৰ এইটোৱে সঠিক সময়। অৰ্থাৎ আপোনাৰ যিবোৰ পৰিয়ালৰ সুখ শান্তিৰ বিষয় আছে সেইবোৰ আজি আপুনি আপোনাৰ অগ্ৰাধিকাৰত চলিব বুলি কৈছে। আৰু আপুনি আজি অভিজ্ঞ ব্যক্তিৰ যদি সংগ লাভ কৰে তেন্তে আপোনাৰ যিবোৰ বাকী থকা কাম আছে সেইবোৰো কৰিব পাৰিব আৰু আপোনাৰ যিবোৰ ইতিবাচক শক্তি আছে সেইবোৰো আপুনি জাগ্ৰত কৰিব পাৰিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত নিজৰ আত্মবিশ্বাস বজাই ৰাখক, কাৰণ যিকোনো সমস্যাই আপোনাক মানসিক চাপ দিব পাৰে। আৰু কৈছে যে আজি আপোনাৰ বেয়া পৰিস্থিতিবোৰ আপোনাৰ নিজৰ আত্মবিশ্বাস কমি যাবলৈ নিদিব বুলি কৈছে। আৰু যিবোৰ সমস্যাই নাহক কিয় আপুনি মানসিক চাপ নল'ব। সম্পত্তি ক্ৰয় কৰিবলৈ বিচৰা বা চেষ্টা কৰা লোকসকলৰ কাগজ পত্ৰত কিছু ব্যাঘাত জন্মোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ যদি আপুনি আজি সম্পত্তি এটা ক্ৰয় কৰিবলৈ বিচাৰি আছে তেন্তে কাগজ পত্ৰবোৰত অলপ সাৱধান হ'ব লাগিব বা অলপ মন দিব লাগিব, কাৰণ কিছু বাধা সৃষ্টি হ'ব পাৰে। এই সময়ত কামত নতুন নতুন কৃতিত্ব আপোনাৰ বাবে অপেক্ষা কৰি আছে, কিন্তু সময়ৰ নিষেধাজ্ঞাৰ লগতে আৰ্থিক পৰিস্থিতিৰ কথাও মনত ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ এই সময়ত আপোনাৰ যি ব্যৱসায়িক ক্ষেত্ৰ আছে তাত নতুন নতুন কৃতিত্ব আপোনাৰ কাৰণে অপেক্ষা কৰি আছে বুলি কৈছে বা নতুন নতুন কৃতিত্ব আহিছে বুলি কৈছে। গতিকে এই সময়ত আপোনাৰ সময়ৰ বাধাৰ বাবে আপুনি আৰ্থিক পৰিস্থিতিও আপুনি মনত ৰাখিব লাগিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। কিছু ভ্ৰমণ কাৰ্যসূচীও কৰিব পাৰিব। বিপৰীত লিংগৰ বন্ধুৰ লগত লগ পালে আপুনি উৎসাহিত হ'ব। অৰ্থাৎ আজি আপোনাৰ বৈবাহিক যি সম্পৰ্ক আছে সেইবোৰ মধুৰতাপূৰ্ণ আৰু ঘনিষ্ঠতাপূৰ্ণ হ'ব বুলি কৈছে। আৰু ভ্ৰমণ সম্পৰ্কীয় আজি কাৰ্যসূচী আপুনি কৰিব পাৰে বা ক'ৰবালৈ যোৱাৰো আপুনি পৰিকল্পনা কৰিব পাৰে বুলি কৈছে। অত্যাধিক কঠোৰ পৰিশ্ৰম আৰু স্বাস্থ্যৰ প্ৰতি অসাৱধানতাই আপোনাক শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল কৰি তুলিব পাৰে। আপোনাৰ স্বাস্থ্যৰ প্ৰতিও সচেতন হওক। এলাৰ্জি বা ঋতুভিত্তিক ৰোগৰ লক্ষণে দেখা দিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা চলি থকা সমস্যাটোৰ পৰা আজি আপুনি সকাহ পাব পাৰে। যিকোনো কাম পৰিকল্পনাৰ আৰু ইতিবাচক চিন্তাৰে কৰিলে আপোনাক এক নতুন দিশ দিব। অৰ্থাৎ আজি আপোনাৰ যিবোৰ পুৰণি সমস্যা আছিলে সেইবোৰ আজি আপুনি সমাধান লাভ কৰিব বুলি কৈছে। আৰু যিকোনো কাম নকৰক কিয় আজি সেইবোৰ আপুনি পৰিকল্পনাৰে আৰু ইতিবাচক চিন্তাৰে কৰিলে আপুনি সফল হ'ব বুলি কৈছে। দিনটোৰ কিছু সময় কোনো আধ্যাত্মিক কামত কটালে আপোনাক বহুত শান্তি আৰু শিথিলতা প্ৰদান কৰিব। অৰ্থাৎ আপুনি যদি আজি কোনো ধৰণৰ আধ্যাত্মিক স্থান বা ধৰ্মীয় স্থানত কিছু সময় কটায় তেন্তে আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। সঠিক সময়ৰ নিষেধাজ্ঞা ৰাখিলে ব্যৱস্থা কৰাত বহু পৰিমাণে সফল হ'ব। ভাই ভনীৰ লগত কিবা এটা বিবাদৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আজি আপুনি যিকোনো ক্ষেত্ৰতে আপুনি সঠিক ব্যৱস্থা ৰাখিলে আপুনি বহু পৰিমাণে সেই কামটোত সফল হ'ব বুলি কৈছে। আৰু আপোনাৰ যিসকল ভাই ভনী আছে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক ৰখাৰো চেষ্টা চলাব লাগিব। গতিকে সম্পৰ্ক বজাই ৰাখিবলৈ প্ৰজ্ঞা আৰু ধৈৰ্যৰো প্ৰয়োজন হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হৈ থাকিব নালাগে। ব্যৱসায়ত যিকোনো কাম নিয়ম অনুসৰি কৰক, অন্যথা কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰক আৰু সকলো সিদ্ধান্ত নিজেই লওক।
আৰু কৈছে যে আপোনাৰ আজি ব্যৱসায় ক্ষেত্ৰখনত আপুনি যিবিলাক কাম থাকে সেইবিলাক আপুনি নিজে কৰাৰ চেষ্টা কৰক আৰু যিবোৰ সমস্যাৰো যদি সৃষ্টি হয় তেন্তে সেইবোৰ আপুনি নিজে চিন্তা কৰি সমাধানৰ চিন্তা কৰিব লাগিব আৰু সিদ্ধান্ত ল'ব লগা হ'লেও আপুনি নিজেই ল'ব লাগিব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশে বিৰাজ কৰিব। ৰাতিৰ আহাৰ আৰু মনোৰঞ্জনৰ সৈতে জড়িত এক স্মৰণীয় কাৰ্যসূচীও পৰিকল্পনা কৰিব পাৰে। আৰু কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত ভাল সম্পৰ্ক ৰখাৰ চেষ্টা কৰিব লাগিব, যাৰ ফলত ঘৰৰ পৰিৱেশ সুখী হ'ব আৰু ৰাতিৰ আহাৰ মনোৰঞ্জনৰ সৈতে কিছু কাৰ্যসূচী থাকিলে আপুনি সেইবোৰ ৰূপায়ণ কৰিব পাৰিব। সুস্থ হৈ থাকিবলৈ দৈনন্দিন সুষম জীৱন যাপন কৰাটো অতি প্ৰয়োজনীয় হ'ব। লগতে বিপদজনক কামৰ পৰা আজি আঁতৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা কিছু কামৰ বাবে যি প্ৰচেষ্টা চলি আহিছে আজি ফল দিবলৈ গৈ আছে। অৰ্থাৎ আপোনাৰ যি কাম আছিলে কিছুদিনৰ পৰা ৰৈ আছিলে বা বাধাপ্ৰাপ্ত হৈ আছিলে সেইবোৰ আপোনাৰ আজি আপোনাৰ প্ৰচেষ্টাত সফল হ'ব বুলি কৈছে। এজন জ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়কৈ মানি চলিব আৰু কৈছে যে এজন অভিজ্ঞ থকা ব্যক্তিৰ লগত আপুনি পৰামৰ্শ আদি কৰিলে আপোনাৰ কামবোৰ আৰু সুচাৰুৰূপে কৰিব পাৰিব। বন্ধু বান্ধৱ বা আত্মীয়ৰ সৈতে এটা গেট টুগেডাৰ প্ৰগ্ৰামো পৰিকল্পনা কৰিব পাৰে। অৰ্থাৎ আপোনাৰ যিসকল বন্ধু বান্ধৱী আছে বা আত্মীয় আছে তেওঁলোকৰ সৈতে এক গেট টুগেডাৰ কাৰ্যসূচীও আপুনি ৰূপায়ণ কৰাৰ চেষ্টা কৰিব পাৰে বুলি কৈছে। বেছি মানসিক চাপ লোৱা আৰু দৌৰাদৌৰি কৰাটো স্বাস্থ্যৰ বাবে ভাল নহ'ব। সহজে কামবোৰ সম্পূৰ্ণ কৰক। আৰু কৈছে যে আজি আপুনি বেছি মানসিক চাপ লোৱাটো বা বেছি দৌৰাদৌৰি কৰাটো অ'ত যোৱা কৰিলেও আপোনাৰ স্বাস্থ্যত আজি নেতিবাচক প্ৰভাৱ পৰিব বুলি কৈছে। গতিকে আপুনি কামবোৰ কেনেকৈ সহজে কৰিব পাৰি তাৰ চিন্তা চৰ্চা কৰিলে বেছি ভাল হয়। ভূমি বা বাহনৰ সৈতে জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে ইয়াৰ সকলো দিশ নিশ্চয়কৈ বিবেচনা কৰিব। অৰ্থাৎ আজি যদি আপুনি কিবা ভূমিয়ে হওক বা বাহনেই হওক কিনাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ সৈতে জড়িত যিবোৰ তথ্য আছে বা ইয়াৰ সৈতে জড়িত যিবোৰ আপোনাৰ সেইবোৰ ভালদৰে বিবেচনা কৰি ল'ব। অপ্ৰয়োজনীয় জটিলতাত আবদ্ধ হৈ আপুনি নিজৰ ক্ষতি কৰিব পাৰে আৰু যিবোৰ আপোনাৰ অপ্ৰয়োজনীয় যিবোৰ মানে বাধা বা অপ্ৰয়োজনীয় যিবোৰ কাম আছে সেইবোৰত আপুনি আবদ্ধ হৈ আজি নিজৰ ক্ষতি কৰিব পাৰে বুলি কৈছে। ব্যৱসায়িক খণ্ডত চলি থকা প্ৰচেষ্টা সফল হ'ব আৰু আপুনি কিছু ৰাজনৈতিক সমৰ্থনো লাভ কৰিব। কৈছে যে আজি আপোনাৰ ব্যৱসায়িক খণ্ডখনৰ প্ৰচেষ্টা আপোনাৰ সফল হ'ব বুলি কৈছে আৰু আপোনাৰ ৰাজনৈতিক দিশৰ পৰাও কিছু সমৰ্থন লাভ কৰিব বুলি কৈছে। ব্যৱসায় বৃদ্ধিৰ বাবেও অধিক বিজ্ঞাপন কৰাৰ প্ৰয়োজন আছে। গতিকে আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনৰ যি বিজ্ঞাপনৰ ব্যৱস্থা সেইবোৰ আপুনি ভালদৰে কৰিব লাগিব বুলি কৈছে। তেতিয়াহে আপোনাৰ অলপ আশা দেখিব পাৰে। ঘৰৰ পৰিৱেশ সুখদায়ক আৰু আন্তৰিক হ'ব। সৰু আলহীৰ চিঞৰ-বাখৰৰ লগত জড়িত ভাল খবৰ লাভ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ আজি ঘৰৰ পৰিৱেশ ভাল হ'ব বুলি কৈছে আৰু সৰু আলহী মানে হ'ল আপোনাৰ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰৰ কথা কৈছে। সিহঁতৰ হাঁহিৰ লগত জড়িত যিকোনো ভাল খবৰ আজি লাভ কৰিব পাৰে বুলি কৈছে। যিকোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য বজাই ৰাখিব লাগিব, অন্যথা ই আপোনাৰ মানসিক অৱস্থা আৰু কৰ্মক্ষমতাত প্ৰভাৱ পেলাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। পৰিয়ালৰ আৰাম আদিৰ লগত জড়িত বস্তুৰ বজাৰো কৰিব পাৰে। অৰ্থাৎ আজি আপোনাৰ ঘৰত আলহী অহাৰ সম্ভাৱনা আছে বুলি কৈছে বা আত্মীয় অহাৰ সম্ভাৱনা আছে বুলি কৈছে আৰু পৰিয়ালৰ আৰামৰ সৈতে জড়িত যিবোৰ সামগ্ৰী থাকিব সেইবোৰ আজি আপুনি ক্ৰয় কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰাৰ পিছত মানসিক চাপমুক্ত অনুভৱ কৰিব। অৰ্থাৎ যিবোৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কেৰিয়াৰ বা পঢ়া শুনাৰ ক্ষেত্ৰত যিবোৰ সমস্যা থাকিব সেইবোৰ আজি সমাধান পাব বুলি কৈছে আৰু এইবোৰ সমাধান পালে তেওঁলোকে মনত এক উৎসাহ জাগিব বুলি কৈছে আৰু আত্মবিশ্বাসৰো অনুভৱ কৰিব বুলি কৈছে। ভুল কাম আৰু বন্ধু বান্ধৱীৰ প্ৰতি প্ৰবল হ'লে আপোনাৰ সুনাম হেৰুৱাব পাৰে। বিশেষকৈ যুৱক যুৱতীসকলে এই বিষয়ে সচেতন হোৱাৰ প্ৰয়োজনীয় আছে। অৰ্থাৎ আজি আপোনাৰ যিবোৰ ভুল কাম থাকিব বা কিবা এটা ভুল কৰিলে আপোনাৰ সুনাম হেৰুৱাব পাৰে বুলি কৈছে আৰু এই ক্ষেত্ৰত বিশেষকৈ যুৱক যুৱতীসকলে সচেতন হ'ব লাগিব বুলি কৈছে। পৰিয়ালৰ যিকোনো সদস্যৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিবেচনা আৰু বুজাবুজিৰে সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ আজি বৈবাহিক জীৱনত কিছু বাধা আহিব পাৰে বুলি কৈছে বা কিছু সমস্যা হ'ব পাৰে বুলি কৈছে। গতিকে এই ক্ষেত্ৰত বিবেচনা আৰু
পাৰস্পৰিক বুজাবুজিৰে এইবোৰ সমাধান কৰাৰ প্ৰয়োজনীয়তা থাকিব। কৰ্মক্ষেত্ৰত নিজৰ সামৰ্থ্য প্ৰমাণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। অৰ্থাৎ আপুনি নিজকে নিজে প্ৰমাণ কৰিব হ'লে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে। অৱশ্যে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে নিজৰ লক্ষ্যটো উপনীতও হ'ব পাৰিব আৰু আপোনাৰ কামত গুৰুত্বপূৰ্ণ কৃতিত্ব থাকিব আৰু যিটো আপোনাৰ বাবে লাভজনক হ'ব বুলি কৈছে। শান্তিৰে পাৰিবাৰিক সমস্যা সমাধান কৰক, প্ৰেমৰ সম্পৰ্ক অধিক তীব্ৰ হৈ পৰিব আৰু আপোনাৰ আজি পাৰিবাৰিক জীৱনত যিবোৰ সমস্যা আহিব সেইবোৰ আপুনি শান্তিৰে সমাধান কৰিলে ভাল হ'ব বুলি কৈছে, বা বেছি হুলস্থুল নকৰি আপোনালোকে পাৰস্পৰিকভাৱে শান্তিৰে আলোচনা কৰি সমাধান কৰাৰ চেষ্টা কৰিলে আপোনাৰ ভাল হ'ব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কত আজি কিছু ভাল প্ৰতিফলন দেখিব পাব। অত্যাধিক মানসিক চাপৰ বাবে মূৰত গধুৰতা আৰু অৱসাদ অনুভৱ কৰিব। লগতে আপোনাৰ আৰাম আৰু শান্তিৰো যত্ন লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি দৈনন্দিন ব্যস্ততাৰ পৰা সকাহ পাব আৰু আপোনাৰ আগ্ৰহৰ কামত সময় কটাব পাৰিব। অৰ্থাৎ আজি মকৰ ৰাশি জাতকে নিজৰ যি ব্যস্ততা থাকিব তাৰ পৰা আজি কিছু হ'লেও সকাহ পাব বুলি কৈছে আৰু আপোনাৰ যিবোৰ আগ্ৰহৰ কাম সেইবোৰত আপুনি কিছু সময় কটাব লাগিব। যিকোনো ধৰণৰ কাম কৈছে বা আপুনি ফুৰিবলৈ যোৱা হওক বা কিবা কামত ব্যস্ততা থকা, আপুনি যি কাম ভাল পায় সেইটোত অলপ সময় কটালে আপুনি লাভ হ'ব বুলি কৈছে আপোনাৰ। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম পৰিয়ালটোৰ ওপৰত থাকিব। ধৰ্মীয় ভ্ৰমণৰ লগত জড়িত পৰিকল্পনাও কৰিব পাৰে। আৰু আজি আপোনাৰ যিসকল ঘৰৰ বা পৰিয়ালৰ বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ আপোনাৰ ওপৰত আশীৰ্বাদ আৰু মৰম থাকিব বুলি কৈছে। আৰু আজি আপুনি ধৰ্মীয় কোনো ভ্ৰমণলৈও যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ধনৰ পৰিস্থিতিত কিছু অস্থিৰতা হ'ব পাৰে, সেয়েহে বিপদজনক কাৰ্যকলাপত আগ্ৰহ নকৰিব। অৰ্থাৎ আজি আপোনাৰ আৰ্থিক বিষয়ত কিছু বাধা আহিব পাৰে বুলি কৈছে বা অস্থিৰতা হ'ব পাৰে বুলি কৈছে। সেয়েহে যিবোৰ বিপদজনক কাম থাকিব বা বিপদজনক যিবোৰ কাৰ্যকলাপ থাকিব সেইবোৰত আপুনি আগ্ৰহ প্ৰকাশ নকৰিব। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰাৰ আজি প্ৰয়োজন আছে। ব্যৱসায়ৰ ব্যৱস্থা ভাল হ'ব। কৰ্মচাৰীৰ সৈতে সম্পৰ্ক আন্তৰিক হৈ থাকিব, যাৰ বাবে কৰ্ম উৎপাদনশীলতাও বৃদ্ধি পাব। অৰ্থাৎ আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ভাল পৰ্যায়ত থাকিব বুলি কৈছে আৰু কৰ্মচাৰীসকলৰো আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ প্ৰতি আন্তৰিক ভাৱ থাকিব বুলি কৈছে, যাৰ বাবে আপোনাৰ যি উৎপাদন ক্ষমতা থাকিব সেইবোৰো বৃদ্ধি পাব। এই সময়ত সামগ্ৰীৰ মানদণ্ডৰ প্ৰতিও আপুনি অধিক গুৰুত্ব দিব লাগিব আৰু লগাতকৈ বা প্ৰয়োজনতকৈ বেছি ধাৰ লোৱাটো ঠিক নহ'ব। বৈবাহিক সম্পৰ্ক সুখদায়ক আৰু মধুৰতাৰে ভৰা হ'ব, কিন্তু মনত ৰাখিব যে বিপৰীত লিংগৰ ব্যক্তিক লগ পোৱাৰ পিছত আপোনাৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে। অৰ্থাৎ আজি আপোনাৰ বৈবাহিক সম্পৰ্ক সুখদায়ক আৰু মধুৰতাৰে ভৰি থাকিব বুলি কৈছে, কিন্তু আপুনি মনত ৰাখিব লাগিব যে বা অলপ সাৱধান হ'ব লাগিব যে কোনো বিপৰীত লিংগৰ ব্যক্তি বা পুৰুষ হ'লে মহিলা, মহিলা হ'লে পুৰুষে যদি লগ পায় তেন্তে তেওঁলোকৰ আজি সন্মানত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ অনুভৱ কৰিব। নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকে আজি নিজকে আপডেট কৰিবলৈ নতুন তথ্য শিকিবলৈ আগ্ৰহী হ'ব। আপোনাৰ কাৰ্যকলাপৰ বিষয়ে মানুহৰ কিছু বিপৰীত ধাৰণা থাকিব পাৰে। অৰ্থাৎ আজি আপুনি নিজকে নিজে উন্নত কৰাৰ বাবে যিবোৰ নতুন তথ্য থাকিব সেইবোৰ শিকিবলৈ আপুনি আগ্ৰহ প্ৰকাশ কৰিব বুলি কৈছে। আৰু আপোনাৰ যিবোৰ কাৰ্যকলাপ থাকিব বা কাম কাজ থাকিব সেইবোৰ আপোনাৰ মানুহৰ বাবে বিপৰীত ধাৰণা এটা মনত ল'ব পাৰে বুলি কৈছে, কিন্তু এই ক্ষেত্ৰত আপুনি নিজৰ যি কাম থাকিব তাতেই আপুনি মনোযোগ দি থাকিব, বেলেগৰ কথাত বেছি প্ৰভাৱিত নহ'ব। আপুনি নিজৰ সামৰ্থ্যৰে যিকোনো পৰিস্থিতি সমাধান কৰিবলৈ সফল হ'ব। যুৱক যুৱতীসকল তেওঁলোকৰ কামত মনোনিৱেশ কৰিলে তেওঁলোকে সফলতা লাভ কৰিব। অৰ্থাৎ যুৱক যুৱতীসকলে যদি কোনো কাম কৰিবলৈ ওলাইছে আজি, তেন্তে তেওঁলোকে সেই উক্ত কামটোৰ প্ৰতি মনোযোগ দিব লাগিব, তেতিয়াহে সফলতা লাভ কৰিব। অত্যাধিক ব্যস্ততাৰ বাবে ইচ্ছা পূৰণৰ যিবোৰ কাম থাকিব সেইবোৰত অত্যাধিক প্ৰচেষ্টা চলাব লাগিব। দুপৰীয়া কিবা সমস্যাৰো সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আজি আপুনি ব্যক্তিগত ব্যস্ততাৰ ফলত আপোনাৰ যি ইচ্ছা থাকিব সেইবোৰ পূৰণৰ ক্ষেত্ৰত আপুনি অত্যাধিক প্ৰচেষ্টা চলাব লাগিব বা অত্যাধিক সময় দিব লাগিব বুলি কৈছে। আৰু দুপৰীয়া আপোনাৰ কিছু সমস্যা বৃদ্ধি পাব। কাৰোবাৰ নেতিবাচক কথাই আপোনাক আঘাত দিব, গতিকে আপুনি সেইবোৰ ক্ষেত্ৰত অলপ সজাগতা অৱলম্বন কৰিব লাগিব। ব্যৱসায়ৰ এই সময়ত কেৱল বৰ্তমানৰ কামত মনোনিৱেশ কৰক। কিছু বাধা আহিব যদিও সমাধান পাব।
অৰ্থাৎ আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনত যি বৰ্তমানৰ কাম চলি আছে সেইবোৰতে আপুনি বেছি আগ্ৰহ প্ৰকাশ কৰাৰ যত্ন কৰিব লাগিব কাৰণ কিছু বাধা আহিলে আপুনি যাতে সমাধান লাভ কৰিব পাৰে সোনকালে লগতে আজি আপোনাৰ ব্যৱসায়ৰ যি গুণগত মান আছে সেইবোৰৰ প্ৰতিও আপুনি অলপ গুৰুত্ব দিব লাগিব হঠাৎ আপোনজনক লগ পালে হুক কঢ়িয়াই আহিব লগতে পাৰস্পৰিক ভাৱনাৰ আদান প্ৰদান হ'ব প্ৰেমৰ সম্পৰ্কত কিছু তিক্ততা থাকিব পাৰে অৰ্থাৎ আজি কৈছে যে আজি আপুনি আপোনজনৰ লগত হঠাতে লগ পাব বুলি কৈছে যাৰ ফলত আপোনাৰ মনত সুখৰ সঞ্চাৰ হ'ব আৰু পাৰস্পৰিক ভাৱনাৰ আদান প্ৰদানো হ'ব বুলি কৈছে আৰু আপোনাৰ আজি প্ৰেমৰ সম্পৰ্কত কিছু তিক্ততা বা বাধা থাকিব অত্যাধিক কাম বা ক্লান্তিৰ প্ৰভাৱে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব যোগ ধ্যান ধাৰণাৰ প্ৰতি আপুনি অলপ মনোযোগ দিব লাগিব যাৰ ফলত আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2 এতিয়া মীন ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ হ'ব ই আপোনাক উন্নত ফলাফল লাভ কৰাত সহায় কৰিব অৰ্থাৎ আজি মীন ৰাশি জাতকে যিকোনো ধৰণৰ কাম কাজি নহওক কিয় বা পৰিকল্পনা নহওক কিয় সেইবোৰ ৰূপায়ণ কৰাৰ আগতে সেই বিষয়বোৰৰ ওপৰত পুনৰ বিবেচনা কৰিব বা পুনৰ চিন্তা কৰাটো গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে ইয়াৰ ফলত তেওঁলোকে সফলতা লাভ কৰিব পাৰিব যুৱক যুৱতীসকলে নিজৰ অভাৱ অভিযোগ উন্নত কৰি আৰু অভিজ্ঞ লোকৰ নিৰ্দেশনাত উপযুক্ত ফলাফল লাভ কৰিব পাৰিব অৰ্থাৎ যুৱক যুৱতীসকলে তেওঁলোকৰ যি অভাৱ অভিযোগ থাকিব সেইবোৰ উন্নত কৰাৰ ক্ষেত্ৰত বা সেইবোৰ সমাধানৰ ক্ষেত্ৰত যিকোনো অভিজ্ঞ ব্যক্তিৰ সৈতে কিছু আলোচনা কৰিলে উপযুক্ত ফলাফল লাভ কৰিব পাৰিব যদি কোনো সম্পত্তি বা আন পাৰিবাৰিক বিষয় চলি আছে তেন্তে অভিজ্ঞ ব্যক্তিৰ মধ্যস্থতাত সমাধান হ'লে ভাল হ'ব অৰ্থাৎ আপোনাৰ যদি কোনো ধৰণৰ সম্পত্তি বা অন্য পাৰিবাৰিক বিষয় চলি আছে বা বিষয়ত সমস্যা চলি আছে তেন্তে অভিজ্ঞ ব্যক্তিৰ মধ্যস্থতাত আপুনি সেইবোৰৰ সমাধান পাব মানসিক চাপৰ পৰা সকাহ পাবলৈ যুৱক যুৱতীসকলে কিছুমান ইতিবাচক কামত সময় কটাব লাগিব কোনো যাত্ৰা হাতত লোৱাটো আজি লাভজনক নহ'ব অৰ্থাৎ যুৱক যুৱতীসকলে আজি মানসিক চাপৰ পৰা সকাহ পাবলৈ হ'লে কিছু আধ্যাত্মিক কামেই হওক বা তেওঁলোকৰ আগ্ৰহৰ কামেই হওক সেইবোৰত কিছু সময় দিব লাগিব বুলি কৈছে আৰু আজি যাত্ৰা আপোনাৰ বেছি লাভজনক নহ'ব বুলি কৈছে ব্যৱসায়িক কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব কিন্তু গোপন প্ৰতিদ্বন্দ্বীসকলৰ পৰা সাৱধান হোৱাৰ প্ৰয়োজন আছে আপোনাৰ যিকোনো বিশেষ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ হ'লে আপুনি আনৰ পৰিৱৰ্তে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব অৰ্থাৎ আজি আপোনাৰ যি ব্যৱসায়িক কাম কাজ আছে সেইবোৰ সুসংগঠিত কৰাৰ যত্ন কৰিব লাগিব বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ যিসকল প্ৰতিদ্বন্দ্বী বা প্ৰতিযোগী আছে তেওঁলোকৰ পৰা অলপ সাৱধান হ'ব লাগিব আৰু আপোনাৰ যিবোৰ বিশেষ পৰিকল্পনা থাকিব সেইবোৰ কাৰ্যকৰী কৰিব হ'লে আপুনি আনৰ পৰিৱৰ্তে নিজৰ ওপৰত বেছি বিশ্বাস ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে বজাৰত যোগান সম্পৰ্কীয় কাম সময়মতে সম্পূৰ্ণ কৰাটো আপোনাৰ বাবে কঠিন হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব কোনোবা ঘৰুৱা বিষয় সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত গুৰুতৰ আলোচনা হ'ব সমস্যাৰ সঠিক সমাধানো বিচাৰি পাব বিবাহৰ ফলত হোৱা প্ৰেমৰ বাবে আপুনি পৰিয়ালৰ অনুমোদন পাব অৰ্থাৎ আজি আপোনাৰ ঘৰৰ পৰিৱেশত যিকোনো সমস্যাৰ ক্ষেত্ৰত আপুনি আপোনাৰ পত্নী বা স্বামীৰ লগত আলোচনা কৰাটো ভাল হ'ব বুলি কৈছে আৰু বিবাহৰ কাৰণে আপোনাৰ আজি পৰিয়ালৰ পৰা অনুমোদন পাব পাৰে বৰ্তমানৰ বতৰৰ কুপ্ৰভাৱৰ বাবে পেটৰ বিষ আৰু ভোক নলগা আদিৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে লঘু খাদ্য গ্ৰহণ কৰক আৰু লগতে উপযুক্ত চিকিৎসাৰো গ্ৰহণ কৰক আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1 আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব